ৰাজ্যৰ জিলাই জিলাই বান খহনীয়াৰ সংহাৰী ৰূপ। খহনীয়াত উচন নৈপৰীয়াৰ ভেটি মাটি। বানত বিনষ্ট শ শ বিঘা কৃষিভূমি। বানপীড়িত নৈপৰীয়াৰ সমান্তৰালকৈ খাদ্য আশ্ৰয়ৰ অভাৱত পশুধনৰো বিলাই বিপত্তি। প্ৰথমতে চাওক হাত চিঙিমাৰীৰ এইসমূহ দৃশ্য। ভয়ংকৰ খহনীয়াৰ গ্ৰাসত বৰবালু গাঁও। ইতিমধ্যে নৈৰ বুকুত জাহ গ'ল শতাধিক পৰিয়ালৰ ঘৰ ভেটি। মানেকাছৰ সমষ্টিৰ বৰবালু গাঁৱত ক্ৰমাৎ সংহাৰী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। বিগত 15 দিনে অঞ্চলটোত অব্যাহত খহনীয়াৰ ফলত স্থানান্তৰিত কৰিবলগীয়া হৈছে বাসগৃহ। দুৰ্ভাগ্যজনক কথা, আমাৰ নেতাসকল বা আমাৰ যিসকল MP MLA সকল ইলেকশ্যনৰ সময়ত তেওঁলোকে ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে। তেওঁলোকৰ প্ৰথম কাম হ'ব নদীৰ গৰাখহনীয়া প্ৰতিৰোধ। এইবুলি আমাৰ ইলেকশ্যন হৈ গ'ল, আমাৰ MLA যিজন হৈছে তেওঁৰ কিন্তু প্ৰথম কথা আছিল যে তেওঁ গৰাখহনীয়া প্ৰতিৰোধ কৰিব। কিন্তু দুৰ্ভাগ্যজনক কথা, এসপ্তাহৰ ভিতৰত প্ৰায় 50টাকৈ ফেমিলি ইতিমধ্যে নদীৰ গৰাখহনীয়াৰ কবলত পৰি উঠি গ'ল। কিন্তু কোনো ধৰণৰ ব্যৱস্থা বা কোনো ধৰণৰ সহায় সহযোগিতা এতিয়ালৈকে কৰা নাই। মুকলি আকাশৰ তলত অনিদ্ৰা অনাহাৰে দিন কটাবলগীয়া হৈছে বানপীড়িত কেইবাটাও পৰিয়ালে। ইফালে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান এইখন বৰবালু প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ পৰা মাত্ৰ 5 মিটাৰ দূৰত খহনীয়া অব্যাহত থকাত আতংকত ভুগিছে শিক্ষক শিক্ষাৰ্থীৰ লগতে অভিভাৱক সমাজ। ক্লাছ কৰিবতো ছাৰ যথেষ্ট অসুবিধা হৈছে। আপোনালোকে চাই আছে আজি প্ৰায় 15-20 দিন হ'ল এনেকৈ ভাঙি নদী প্ৰায় 1 কিলোমিটাৰমান দূৰত আছিলে। এতিয়া ভাঙিতো এতিয়া আমাৰ মানে কি ক'ম আৰু 5-6-7 মান আছে আহি গ'ল। কিন্তু এই আমাৰ ষ্টুডেণ্ট যিমান আছিলে এইটো এৰিয়াৰে আছিলে, চব ষ্টুডেণ্ট বৰবালু এৰিয়াৰে। এতিয়া সিহঁতৰ ঘৰ বাৰী ভাঙি লৈ গ'ল, প্লাছ ষ্টুডেণ্টবিলাকো গুচি গ'ল। বৰ্তমান আমাৰ এক্সাম চলি আছে কিন্তু ষ্টুডেণ্টেই নাই। সিহঁতৰ ঘৰ বাৰী ভাঙি লৈ গৈছে, ষ্টুডেণ্টো গুচি গৈছে। এতিয়া যিখিনি আছে সেইখিনি লৈ আমি এক্সাম লৈছোঁ। খহনীয়া ৰোধৰ ক্ষেত্ৰত শীঘ্ৰেই স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণৰ জীৱন সম্পত্তি সুৰক্ষিত কৰাৰ দাবী নৈপৰীয়া ৰাইজৰ। কেইটামান পাৰ্কো বান্ধি দিছে, এই আপোনাৰ খুটাৰ পাৰ্কোমান। এইটো দিনত দিলে ৰাতিতে উঠুৱাই লৈ যায়। তাৰপিছত আপোনাৰ জিঅ' বেগ কেইটামান আনি মানে তেওঁলোক থকা সময়তে উঠি গ'ল। গতিকে এইখন যদি বন্ধ কৰিবলৈ হয়, এই নদীৰ গৰাখহনীয়াকৰণ, তেতিয়াহ'লে বৈজ্ঞানিক পদ্ধতিৰে যিবিলাক পদ্ধতি আছে এইবিলাক ইউজ কৰিব লাগিব। ইয়াত এই পাৰ্কো বাইনৰ নাটকবোৰ যাতে নকৰে। এই পাৰ্কো বাইনৰ নাটকবোৰ চাই আমি আজি 10ৰ পৰা 15 বছৰ চাই আছোঁ। এই পাৰ্কো বাইন দি মানে এইবিলাক নাটক চাই তেওঁলোকে মানে এফালৰ পৰা লুটি আছে আৰু আমাৰ ৰাইজক ঠগি আছে। বঙাইগাঁৱৰ সৃজনগ্ৰাম সমষ্টিৰ ত্ৰপাতাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মালেগড় পঞ্চায়তৰ তিনিকুণীয়া তৃতীয় খণ্ড গাঁৱতো তথৈবচ অৱস্থা। ব্ৰহ্মপুত্ৰ, মানাহ আৰু বেকী নৈৰ বুকুত শতাধিক পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ পাছত 1,05,00,000 টকাৰে বিগত বৰ্ষত আৰম্ভ কৰা হৈছিল খহনীয়া প্ৰতিৰোধমূলক আঁচনি। কিন্তু পৰিকল্পনাবিহীনভাৱে অতি নিম্নমানৰ পাৰ্কোপাইন স্থাপন কৰাত পুনৰ খহনীয়াৰ কবলত বৃহত্তৰ অঞ্চল। বিভাগীয় অভিযন্তাৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ দাবী নৈপৰীয়া ৰাইজৰ। লাগে স্থায়ী সমাধান। আমাক এটা স্কিম দিছিল পাৰ্কোপাইনত 1,05,00,000 টকা, কিন্তু সেই স্কিমত আমাৰ কোনো কামেই হোৱা নাই। যিটো পাৰ্কোপাইন দিছে হয়তো আমি ভাবিছোঁ বিজ্ঞানসন্মত হোৱা নাই, যাৰ ফলত আমাৰ আৰু গৰাখহনীয়া বেছি হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা ভাল স্কিম দিয়ে, ইয়াতে পাৰ্কোপাইন দি কোনোই লাভ নহ'ব। ইয়াতে যদি জিঅ' বেগৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ এই হতাশয় পৰিয়ালৰ অলপ সঁহাৰি হ'ব। কলগাছিয়াৰ হাওৰাচৰা গাঁৱতো বেকী নদীৰ ভয়ংকৰ খহনীয়াত গৃহহাৰা বহু পৰিয়াল। খহনীয়াত জাহ গ'ল অংগনবাড়ী কেন্দ্ৰ। হাওৰাচৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিও খহনীয়াই কঢ়িয়াইছে তীব্ৰ ভাবুকি। ইফালে ভূটানত হোৱা প্ৰবল বৃষ্টিপাতৰ পিছতেই তামুলপুৰ জিলাৰ 1 নং ডুঙাৰ গাঁৱত হঠাৎ বৃদ্ধি পাইছে বাল্টিনৰ জলস্তৰ। কালদিয়া নৈৰ জলস্তৰ বৃদ্ধি পোৱাত শংকাত ভুগিছে বজালিৰ দক্ষিণ পাৰৰ হেলনাবাসীয়ে। বিনষ্ট হৈছে শ শ বিঘা কৃষিভূমি। মথাউৰিৰ ওপৰেদি বাগৰিছে কালদিয়াৰ বাঢ়নি পানী। পানীটো এতিয়া মানে মথাউৰি ভাঙলি বেলেগ কথা, মথাউৰি নাভাঙোতে পানী ইমান। কিবা যদি মথাউৰি বান্ধিছেও সেইটো মথাউৰি মানুহৰ মনোভূত হোৱা নাই। মানে মথাউৰিৰ ওপৰেৰে পানী পুৰা বৈ আছে। গতিকে ইয়াৰ পিছত আৰু বান্ধ হ'লে ইয়াত মানুহ থকাই টান হ'ব। আৰু আমাৰ বিশেষকৈ এই 3-4খন গাঁৱৰ খেতি পথাৰ বছৰৰ পিছত বছৰ ধৰি ইয়াতে বানৰ সন্মুখীন হৈ আহিছে, কিন্তু আজিলৈকে
ইয়াৰ এই মানে সুব্যৱস্থা এটা লোৱা হোৱা নাই। ইফালে বিগত 5 দিন ধৰি ব্যাহত হৈ আছে ঘিলামৰা গোগামুখৰ যাতায়াত। চামপৰাত পথৰ ওপৰেদি বাগৰিয়ে আছে জীয়াঢল কুমতীয়াৰ বাঢ়নি পানী। দক্ষিণ গাঁও, বাংক্লেং, কেচেৰেগুৰি, কঁঠালগুৰি, বালিপুখুৰী আৰু শিয়ালমাৰীত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। মধ্য চামপৰা জয়া মজলীয়া বিদ্যালয় বানৰ কবলত। আহাৰৰ প্ৰথমটো বানত বৰদৈ মাজগাঁও, চকলাগুৰি, ত্ৰিশূল, গৰহাগুৰি, লেজুৱাকে ধৰি কেইবাখনো গাঁও জলমগ্ন। বৰদৈ মাজগাঁও প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি আছে 7টাৰো অধিক পৰিয়ালে। বৰপেটাৰ মন্দিয়া সমষ্টিৰ জনীয়া সাপ্তাহিক বজাৰত একাঠু পৰ্যন্ত পানী হোৱাত ৰাজপথত বহিছে সাপ্তাহিক বজাৰ। বিধায়ক শ্বেৰমান আলী আহমেদ আৰু অসম চৰকাৰক বজাৰখন কৃত্ৰিম বানমুক্ত কৰিবলৈ কাটৰ অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে। পানী নিষ্কাশন কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগিছিল, তেওঁলোকেও লোৱা নাই, আঞ্চলিক পঞ্চায়তেও লোৱা নাই আৰু জিলা পৰিষদেও লোৱা নাই। বিধায়ক মহাশয় তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে অতি সোনকালে ইয়াৰ এটা ব্যৱস্থা কৰিব লাগে। MP মহাশয়ক অনুৰোধ কৰিছোঁ, তেওঁৰ এইটো দৃষ্টি আকৰ্ষণ কৰিব লাগে। সাপ্তাহিক বজাৰত যে একাটো পানী হৈ থাকে কোনো প্ৰতিনিধিৰ দৃষ্টিগোচৰ হোৱা নাই। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।